আমি ইতিমধ্যে উপস্থিত হৈছোঁ কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ কৰা এক বহুৰূপী আঁচনিৰ অধীনত ৰূপায়ণ কৰা এক অনুষ্ঠান অসম ঔদ্যোগিক আন্তঃগাঁথনি বিকাশ কেন্দ্ৰ। এই কেন্দ্ৰত কংগ্ৰেছ চৰকাৰে সপোন দেখিছিল মাৰ্ঘেটা সমষ্টিৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ যি স্কিল লেবাৰ আৰু লগতে যি ইতিমধ্যে নিজৰ বিভিন্ন ডিগ্ৰীসমূহ শেষ কৰি ঘৰত বহি থকা নিবনুৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে নিবনুৱা যুৱক যুৱতীৰ কাৰণে আৰম্ভ কৰা এক বহুমুখী আঁচনি, যি আঁচনিৰ জৰিয়তে এইখন অঞ্চলৰ নিবনুৱা লোকসকলক কৰ্মসংস্থাপন দিয়াৰ বাবে এক গা কৰি কৰা এক অনুষ্ঠান। কিন্তু আমি দেখিছোঁ যি সময়ত কংগ্ৰেছ চৰকাৰ গাদী চুট হ'ল, তাৰ পাছৰে পৰা যেতিয়া বিজেপি চৰকাৰ অসমত আহিলে, তাৰ পাছত দেখিছোঁ বহুমুখী যি এক অনুষ্ঠান ইয়াত গঠন কৰা হৈছিল, সেই অনুষ্ঠানটো ইতিমধ্যে মিনি কাজিৰঙাত পৰিণত হৈছে। আমি ইয়াৰ পৰাই ছাত্ৰমুক্তি সংগঠন হৈ স্থানীয় যুৱক হৈ এটা দাবী উত্থাপন কৰিছোঁ, ৰাইজৰ টকাৰে, কোনো পাৰ্টীৰ টকাৰে নহয়, ৰাইজৰ টকাৰে গঠন কৰা যি এক অনুষ্ঠান, সেই অনুষ্ঠানটো কিন্তু বিজেপি চৰকাৰে অতি সোনকালে অতি শীঘ্ৰে মুকলি কৰিব লাগে। যিহেতু যদি এইখন অনুষ্ঠান যদি এইখন প্ৰতিষ্ঠান মুকলি কৰা হয়, তেনেহ'লে কিন্তু এইখন অঞ্চলৰ উঠি অহা যি নিবনুৱা যুৱক যুৱতীয়ে বিভিন্ন ধৰণে তেখেতলোকে কৰ্মসংস্থাপন লাভ কৰিব, নিজৰ জীৱনশৈলী বিকাশ কৰিব পাৰিব। আৰু লগতে আমি ইতিমধ্যে শুনিছোঁ এইখন অনুষ্ঠানটি বিশেষকৈ স্থাপন কৰাৰ এটা উদ্দেশ্য আছিল যে যেতিয়া ইণ্ডো চাইনাৰ যেতিয়া বৰ্ডাৰ ক্লেছসমূহ শেষ হৈ যেতিয়া বৰ্ডাৰ ৰাস্তা খুলিব, সেই সময়ত এইখন চেণ্টাৰৰ যোগেদি ট্ৰেডিং কৰা হ'ব। এইখন চেণ্টাৰৰ পৰা অসমত উৎপাদিত বিভিন্ন সামগ্ৰী, সেয়া লাগে চাহপাতেই হওক, সেয়া লাগে তামোলেই হওক, সেইখন বস্তু আমদানি আৰু ৰপ্তানিৰ এক যোগসূত্ৰ স্থাপন কৰিব বুলি এইখন প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। কিন্তু আমি ইয়াত দেখিছোঁ বিজেপি চৰকাৰ শাসনত অহাৰ পাছৰ পৰাই এইখন অনুষ্ঠান এইখন প্ৰতিষ্ঠানটো মিনি কাজিৰঙাত পৰিণত হৈছে। ইয়াৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্পষ্ট দাবী যে তেখেতলোকে অনতিপলমে, যিহেতু তেখেতলোকে কৈ ফুৰে ভাৰতৰ ভিতৰতে অসমক আমি পঞ্চম স্থানত লৈ গৈছোঁ, ভাৰতৰ ভিতৰতে মই 1 নম্বৰ মুখ্যমন্ত্ৰী, 1 নম্বৰ যদি তেখেত মুখ্যমন্ত্ৰী হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেনেহ'লে কিন্তু এইখন যি প্ৰতিষ্ঠানত আমি উপস্থিত হৈ আজি এই নিউজ পৰিৱেশন কৰাবলগীয়া হৈছে, সেই প্ৰতিষ্ঠানক কিন্তু তেখেতে 1 নম্বৰ বনাই দেখাই দিয়ক। তেতিয়া আমি হাত চাপৰি মাৰি ফুলাম গামোচা দি তেখেতক ক'ম যে সঁচাকৈ ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ 1 নম্বৰ মুখ্যমন্ত্ৰী। ইয়াৰ পৰা স্পষ্ট দাবী, যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইখন স্থান যি প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠান মিনি কাজিৰঙাৰ পৰা আকৌ পুনৰ্জীৱিত কৰি দিব নোৱাৰে, তেনেহ'লে কিন্তু তেখেতে এটা কথা স্পষ্টকৈ ভাবি থোৱা উচিত, নিজকে স্বীকাৰ কৰা উচিত যে তেখেত 1 নম্বৰ নহয়, তেখেত 1 নম্বৰ মুখ্যমন্ত্ৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।